গুড মৰ্নিং গাইজ মই খোজকাঢ়িব গৈছিলোঁ আৰু ষ্টেচনত চাফাও কৰি থৈ আহিলোঁ এতিয়া ঘৰ আহিছোঁ মই এটা কথা কওঁ বুলি ভাবিলোঁ সিদিনা মই যে 10,000 টকা চেক আনিবলৈ যোৱা ভিডিঅ'টো দিছিলোঁ ভিডিঅ'টো মানে ভাইৰেল গৈছে তাতে মোক ইমান গালি পাৰিছে মই বোলে নোপোৱা কাৰণে মই বোলে জ্বলিছোঁ আৰে মই জানোৱেই মই নাপাওঁ বুলি মই কিয় পাম মইতো গাভৰু ছোৱালীকতো পইচা নিদিয়ে মইতো জানোৱেই কিছুমানে কয় যে তুমি নোপোৱা কাৰণে বোলে জ্বলিছা বোলে জ্বলা কথাটো ক'ৰ পৰা আহিলে আকৌ এটা কথা কি মই তাত মানে কৈছিলোঁ যে বহুত বছৰলৈকে অসমত আৰু কংগ্ৰেছ চৰকাৰ নাহে মই কি কংগ্ৰেছ চৰকাৰ নাহে কাৰণে বেয়া পাইছোঁ বুলি তাত কৈছিলোঁ নেকি মই কৈছোঁ যে বহুত বছৰলৈকে নাহে কাৰণ বিজেপি চৰকাৰ ইমান বেছি ভাল কাম কৰিছে তাৰ কাৰণে কংগ্ৰেছ চৰকাৰ মানে অহা ইয়াত কথাই নাই মই সেই কথাটো কৈছিলোঁ বহুত বছৰলৈকে নাহে আৰু বুলি কি হ'ল মই ভিডিঅ' বনাইছোঁ যে পিঞ্চে মোক ঘৰৰ পৰা মাত লগাইছে তাৰপৰা সেইটো কথা তাত মানে কৈছে তুমি বোলে সেই কংগ্ৰেছ চৰকাৰক বোলে ছাপোৰ্ট কৰিছা বোলে মই তাত ছাপোৰ্ট নকৰা তাততো একো কথাই অহা নাই মই কোন চৰকাৰ ভাল কোন চৰকাৰ বেয়া মইতো সেইটো কথা ক'বলৈ যোৱা নাই মই জাষ্ট কথাটো কৈছোঁ যে বহুত বছৰলৈকে আৰু কংগ্ৰেছ চৰকাৰ অসমত কেতিয়াও নাহে বুলি কৈছোঁ সেইটো হয় কাৰণ ইমান ভাল কাম কৰিছে চব মানুহেতো বিজেপি চৰকাৰকে ভোট দিব ন মই তাৰ কাৰণে কথাটো কৈছোঁ কিছুমান মানুহে মোক ইমান কমেণ্ট দিছে তুমি বোলে সেই বিজেপি চৰকাৰক বোলে বেয়া পোৱা বোলে বিজেপি চৰকাৰ আছে কাৰণে ইমানখিনি পইচা পাইছে বোলে কত কি কথা কৈছে কাম নাইকিয়া মানে ভিডিঅ'টো অকণমান মানে কণ্ট্ৰভাৰ্চি হ'ব লাগে আৰু তাত মানুহবিলাক মানে ওপৰাপৰি হৈ যায় আৰু কমেণ্ট কৰিবলৈ কাম নাই আৰু কিন্তু ভাল ভিডিঅ' দিলেতো মানুহেতো নাচায় কিন্তু এনেকৈ মানে অকণমান কিবা এটা টপিকত যদি বেয়াকৈ কৈ দিব লাগে মানুহে তাত কমেণ্ট কৰিবলৈ একদম আহি যাব আৰু তেনেকুৱা ভিডিঅ'বিলাক ভাইৰেলো যায় নহ'লেতো কিমান মানে ভিডিঅ' বনাওঁ ইমান ভাল ভিডিঅ' বনাওঁ একো ভাইৰেল নাযায় সিদিনা সেইটো মই এনেই টমটমখিনি যোৱা মই হিচাপ কৰিছিলোঁ যে কিমান গৈছে মই সেইটো এনেই মোৰ ভাল লাগিছে মোৰ দেখিলে ভাল লাগিছে ঘৰ মানে মোৰ ৰাস্তা কিনাৰতে ঘৰ মই সেইকাৰণে ভিডিঅ' বনাইছোঁ মোক কৈছে সেই টমটম হিচাপ কৰি থকাজনো বোলে পাগলে বোলে মই এতিয়া পাগল বোলে মই এনেই চাই আছোঁ ভাল লাগিছে মানুহবিলাক ইমান ৰাতিপুৱা গৈছে আৰু মই এইটো কাৰণে কৈছিলোঁ যে ইমান ৰাতিপুৱা কোনজন অফিচাৰ আহিব কোনোতো অফিচাৰ নাহে ইমান ৰাতিপুৱাই মানুহবিলাকক কিয় মাতিব লাগে তাৰপিছত দেখিছোঁ মামা আহিছে 12:40 নে 50ত মামা ষ্টেজত উঠিছে মই লাইভ চাই আছোঁ ঘৰৰ পৰা মোবাইলত তেতিয়া মানে উঠিছেহে দেই তেতিয়া মানে ভাষণ দিছে তেতিয়া আহি পাইছে তেন্তে মানুহখিনি ইমান ৰাতিপুৱা কিয় গ'ল তাততো একো কামেই নাই এনেইতো বহি থাকিলেগে নোখোৱা নেমেলাকৈ গ'ল আৰু তালৈ গৈ লৈ পিনে 2জনী মানুহ মৰিলে বুলি কোৱা শুনিছোঁ বাৰু এজনী বাৰু দেখিছোঁ কিন্তু আৰু এজনী কথা গম পোৱা নাই কিন্তু শুনিছোঁহে দেই বেলেগৰ মুখত পইচা আনিবলৈ যোৱাই মানুহ তাত 2জনী মৰিছে বুলি নোখোৱা নেমেলাকৈ গ'লে মানে মানুহ মৰিবই মানুহবিলাকে মানে এনেই মোৰ ভিডিঅ'ৰ তলত যি কমেণ্ট কৰিবলৈ আহিব এনেকুৱা কাণ্টলি শ্বৰ্ট দিম নহয় কিছুমানক মই চাই আছোঁ মানে একদম ফেক আইডি খোলে নেকি সেইবিলাকে ফেক আইডি খুলি মোৰ কমেণ্টৰ তলত ইমান বেয়া কমেণ্ট কৰিব আহে ঘৰ বিচাৰি গৈ কাণ্টলি শ্বৰ্ট দি থৈ আহিম ৰাইজ